দক্ষিণ কামৰূপৰ ৰামপুৰত অনুষ্ঠিত এক ৰাইচ মিলত হোৱা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টিৰ আঁৰত থকা ব্যক্তিয়ে খুজিলে ক্ষমা। ৰাজহুৱা সভাখনৰ মাজতে আৱেগৰ বশৱৰ্তী হৈ স্থানীয় ধীৰাজ কলিতাক কৰা অপদস্থৰ অনুশোচনাত দগ্ধ ৰামপুৰৰে বাবুলি হাজৰিকা আৰু হীৰাম্বৰ মজুমদাৰ। সভাত সপোন কুমাৰ নামৰ এজন ব্যক্তিয়ে ভাষণৰ মাজেৰে ব্যক্তিগত আক্ৰোশ প্ৰকাশ কৰি বিপথে পৰিচালিত কৰিব বিচাৰিছিল ৰাইজক, যাৰ বাবে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিৱেশৰ। পিছে ঘটনাৰ অন্তৰালত থকা ৰহস্য পোহৰলৈ অহা দুখ প্ৰকাশ কৰে অপ্ৰীতিকৰ পৰিৱেশৰ আঁৰত থকা এই দুগৰাকী ব্যক্তিয়ে। অৱশেষত ৰাইজৰ আগত সংবাদ মাধ্যমৰ যোগেৰে জনালে অনুশোচনামূলক মন্তব্য বাবুলি হাজৰিকা আৰু হীৰাম্বৰ মজুমদাৰে। পোনপ্ৰথমে আমাৰ যোৱা 18/5/2025 তাৰিখে আমাৰ দৰাবিল গছৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ ৰাইজমেল চলি আছিলে। বক্তব্যবিলাক এজনকৈ দি থকাৰ মাজতে সপোন কোঁৱৰ বোলা মানুহজনৰ অপ্ৰীতিকৰ বক্তব্য ৰখাৰ ফলত যিটো তাৰ আমাৰ পৰিৱেশ সৃষ্টি হৈছিলে, গতিকে সেই সৃষ্টিত আমাৰ ৰামপুৰৰে ভাতৃ ধীৰাজ কলিতাৰ ডাঙৰীয়াৰ লগত আমাৰ অলপ আৱেগিক বুজাবুজিৰ ভুল হৈছিলে। আমি গম নাপালোঁ সপোন কোঁৱৰে যে এনেকুৱা প্লেনিং কৰি আহি আমাৰ ৰাইজমেলত ব্যক্তিগত আক্ৰোশমূলক বক্তব্য দিব, এই কথাটো আমি জনা নাছিলোঁ। আৰু আমি আৱেগৰ বশৱৰ্তী হৈ আমি ধীৰাজ কলিতাৰ লগত যিটো আমাৰ অকণমান বিসংগতিমূলক কাৰ্য হৈছিলে, সেই ক্ষেত্ৰত আমি অতি দুখিত। আৰু সুদূৰ ভৱিষ্যতে আমাৰ ভাতৃৰ মাজত যাতে এনেকুৱা ধৰণৰ পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি অংগীকাৰ কৰিছোঁ। আৰু সুদূৰ ভৱিষ্যতে আমি ভাতৃৰ মৰম অটুট ৰাখিম বুলি আজি সংবাদ মেলৰ জৰিয়তে আমি বক্তব্যটো ৰাখিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আহ্বান ৰাখিছোঁ যে এনেকুৱা কাৰ্যত উচতনিমূলক বক্তব্য নাৰাখাৰ কাৰণে অনুৰোধ জনাইছোঁ। বক্তব্যৰ আমাৰ যিটো উদ্দেশ্য আছিলে, উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈ ব্যক্তিগত আক্ৰোশমূলক বক্তব্য ৰখাৰ বিনিময়তে ঘটনাটোৰ সূত্ৰপাত হৈছিলে। তেওঁ দৰাবিলৰ হৈ মাত মাতাৰ কাৰণেতো আমাৰ সভাত উপস্থিত আছিলে। তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাই, আৰু তেওঁ এইটো ৰক্ষাৰ স্বাৰ্থত তেওঁ কাম কৰি আছে বাবেতো উপস্থিত আছে। এতিয়া সপোন কোঁৱৰে যেতিয়া ব্যক্তিগতভাৱে আক্ৰোশমূলক কথাটো কৈছে, তেতিয়াই তেখেতৰ খংটো উঠিছে বা বাধা প্ৰদান কৰিছে। আমিতো গম নাপাওঁ দুজনৰ মাজত যে কিবা আগৰ পৰাই যে এনেকুৱা ধৰণৰ এটা কাৰ্যকলাপ চলি আছে, আমিতো গম পোৱা নাই। আমি অতিথিক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা বুলি অনুমান কৰি যিটো কাৰ্য হৈছে, এইটোত আমি দুখিত হৈছিলোঁ। আচলতে সপোন কোঁৱৰেহে এই বিষয়টোত হৈছে উচতনিমূলক বক্তব্য ৰখাৰ ফলতে উদ্ভৱ হৈছিলে কাৰ্যটো। একেবাৰে আমি নিজৰ সুস্থ সশৰীৰে স্বজ্ঞানে আমাৰ ভাতৃৰ মাজত যাতে এনেকুৱা ধৰণৰ মিলামিলি নোহোৱা কাৰ্য যাতে নহয়, আমাৰ মাজত যাতে শত্ৰুতা ভাৱটো নাথাকে, আমাৰ যাতে এডাল এনাজৰীৰে আমি বান্ধ খাই থকা এক মাতৃৰ সন্তান হিচাপে আমি থাকিব বিচাৰিছোঁ। আৰু ধীৰাজ কলিতাইও আমাক প্ৰতিশ্ৰুতি দিছে, আমিও ধীৰাজ কলিতাক প্ৰতিশ্ৰুতি দিছোঁ যে সুদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাৰ্য আমাৰ মাজত নহয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।